নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো ক্লাছ 8 ৰ ইংলিছৰ লেসন নম্বৰ 1 দ্য প্ৰিন্স অফ পানীদিহিং লেসন 2 ৰ অসমীয়া অনুবাদ আহাচোন চাও দ্য প্ৰিন্স অফ পানীদিহিং পানীদিহিঙৰ ৰাজকুমাৰ প্ৰিন্স মানে ৰাজকুমাৰ You all know what happens when it rains heavily during the monsoon season and floods come. বৰষা ঋতুত ধাৰাসাৰে যেতিয়া বৰষুণ দি থাকে তেতিয়া কি হয় তোমালোক সকলোৱে জানা তেতিয়া কি হয় বানপানী হয় বাৰিষা যেতিয়া ধাৰাসাৰে বৰষুণ দি থাকে তেতিয়া বানপানী আহে In groups তোমালোক একগোট হৈ নোট ডাউন 5 problems brought by flood বানপানীয়ে কঢ়িয়াই অনা 5টা সমস্যাৰ বিষয়ে তোমালোকে গ্ৰুপ হৈ কৰিবলৈ কৈছে and 5 things you should do to save ourselves আৰু আমি নিজকে কেনেকৈ বচাই ৰাখিব পাৰো এই বানপানীৰ পৰা তাৰো 5টা উপায় তোমালোকক লিখিবলৈ কৈছে then share your points with the rest of the class ক্লাছৰ শেষত তোমালোকে লিখা এই পইণ্ট বিলাক শেয়াৰ কৰিবলৈ কৈছে ইজনে সিজনৰ লগত Here is a story of a flood in a rural area called Sitolia Sitolia নামৰ এখন গাঁৱত হোৱা বানপানীৰ বিষয়ে ইয়াত এটা কাহিনী দিছে and how people responded to it আৰু মানুহবিলাকে ইয়াৰ বাবে কি দায়িত্ব লৈছিলে কেনেকৈ এই বানপানীৰ মুখামুখি হৈছিলে তাৰ বিষয়ে দিছে সাধুটোত বা কাহিনীটোত After you finish reading, তোমালোকে এই কাহিনীটো পঢ়ি শেষ হোৱাৰ পিছত compare your answer with the story. তোমালোকে যিবিলাক ইয়াত সমস্যা আৰু সমাধানৰ পইণ্ট বিলাক লিখিছিলা সেই এনসাৰ বিলাক উত্তৰ বিলাক কাহিনীটোৰ লগত মিলিছে নাই চাবলৈ কৈছে How many things were similar? তোমালোকে লিখা বিলাকৰ লগত কিমানখিনি কথা মিলিছে হেয়া তোমালোকে চাবা এতিয়া কাহিনীটোলৈ আহো It rained heavily all week. গোটেই সপ্তাহটো ধাৰাসাৰে বৰষুণ দি আছিল The swelling water of the Brahmaputra continued rising. ব্ৰহ্মপুত্ৰৰ ফুলি উঠা বানপানীয়ে ক্ৰমান্বয়ে বাঢ়ি আহিছিল ব্ৰহ্মপুত্ৰৰ পানীখিনি ফুলি উঠা উফন্দি উঠা পানীখিনি ক্ৰমান্বয়ে বৰষুণত বাঢ়ি আহিছিল Panic gripped Sitolia and its neighboring villages Panic মানে হল ভয় খোৱা grip মানে গ্ৰাস কৰা Sitolia আৰু তাৰ কাষৰীয়া অঞ্চলৰ কাষৰীয়া গাঁওবাসীয়ে এই ভয়ে তেওঁলোকক গ্ৰাস কৰি পেলাইছিলে Khoghen's own village Borgaon was not far from there Khoghenৰ নিজৰ গাঁও বৰগাঁওখন ইয়াৰ পৰা বেছি দূৰত নাছিল That morning সেইদিনা ৰাতিপুৱা a loud roar alerted the riverside villagers সেইদিনা ৰাতিপুৱা নদী কাষৰীয়া গাঁওবাসীক এটা ডাঙৰ শব্দই সজাগ কৰি তুলিছিলে They realized that the worst had happened তেওঁলোকে বুজি উঠিছিল যে যিটো আটাইতকৈ বেয়া হ'বলগীয়া ঘটনা আছিল সেইটো ইতিমধ্যে ঘটিলে The embankment at Sitolia village was breached Sitolia গাঁৱৰ যিটো মাথাউৰি আছিল embankment মানে মাথাউৰি সেইটো ইতিমধ্যে ভাগি গৈছে Horrified they braced themselves for what was to come তেওঁলোক ভয়ত কঁপি উঠিছিল এতিয়া কি হ'বলৈ গৈ আছে সেইটো ভাবি In moments মুহূৰ্তৰ ভিতৰতে huge waves of water broke into the village গাঁওখনলৈ ডাঙৰ ঢৌ পানী সোমাই আহিলে The water rolled over some of the housetops কিছুমান ঘৰৰ ওপৰেদি পানী বাগৰি যাবলৈ ধৰিলে The air quickly filled with the cries and wails of the village folk huddled on rooftops of the shanghars The air quickly filled up আকাশে বতাহে গোটেইখন কি হল মানুহৰ কান্দোন আৰু হাহাকাৰৰ চিঞৰ বাখৰে ভৰি পৰিলে Village folk huddled on rooftops huddle মানে জাক পাতি থকা বা জুম পাতি থকা
কি হৈছে চাংঘৰৰ ওপৰত মানুহৰ ঘৰৰ মুধচত মানুহবিলাক উঠি মানুহবিলাকে কান্দি কাটি হাহাকাৰ কৰি চিঞৰ বাখৰ কৰিবলৈ ধৰিছে আৰু and the mad bellowing of the livestock being swept আৰু জীৱ-জন্তুবিলাকেও বলিয়াৰ দৰে বেবাবলৈ বা চিঞৰিবলৈ ধৰিছে যেতিয়া তাহাঁতি পানীত উটি গৈছে swept মানে উটি গৈছে উটি যোৱা খগেন a young man of 17 খগেন এজন 17 বছৰীয়া ডেকা ল'ৰা quickly grasped the seriousness of the situation and swung into the action খগেন কেনেকুৱা আছিল খগেনে কি কৈছিল তৎক্ষণাৰ ভিতৰত সেই যেটো সিচুৱেচন হৈছে তাৰ বিপদজনক অৱস্থাৰ কথা হি তৎক্ষণাত বুজি উঠিছিল আৰু সেই তেওঁ নিজৰ কামত জপিয়াই পৰিছিল তেওঁ সেই বানপানীৰ অৱস্থাটোৰ কথা তৎক্ষণাত বুজি পাইছিল আৰু লগালগ তেওঁ নিজৰ কি কৰিবলগীয়া আছে তাৰ ওপৰত তেওঁ আগবাঢ়ি গৈছিল The village folk and even his classmates at Nitai Pukhuri College called him the Prince of Panidihing সেই কাৰণে তেওঁ কি কয় তেওঁ গাঁওবাসী আৰু তেওঁ যিবিলাক লগৰীয়া নিতাই পুখুৰী কলেজত থকা তেওঁ যিবিলাক লগৰীয়া সকলোৱে তেওঁ কি বুলি কৈছিল প্ৰিন্স অফ পানীদিহিঙৰ ৰাজকুমাৰ বুলি কৈছিল হি was a brave fellow তেওঁ এজন সাহসী যুৱক they offended তেওঁক এজন সাহসী যুৱক বুলিও কয় ৰমেন hurry up ৰমেন আগবাঢ়ি আহা সোনকালে খগেন shouted to his friend খগেনে তেওঁৰ বন্ধুক চিঞৰি ক'লে there's no time to lose এতিয়া সময় অবাবত নষ্ট কৰিবলৈ সময় নাই get hold of the others বাকি সকলকো লোৱা where are Domboru Dhon and Abbas Domboru Dhon আৰু Abbas ক'ত আছে Roman ran toward him Roman তেওঁৰ ওচৰলৈ আগবাঢ়ি আহিলে you know তুমিতো জানাই খগেনে ৰমেনক চিঞৰি পেলাই ক'লে সোনকালে আগবাঢ়ি আহা সময় পাৰ কৰিবলৈ অবাবত আমাৰ সময় নাই আৰু কোন ক'ত আছে লগত লোৱা ডম্বৰু ধন আব্বাস ক'ত আছে সেয়াও সুধিলে ৰমেনে তেতিয়া ক'লে তুমিতো জানাই তাৰমানে তাহাঁতি ক'ত গ'ল তুমিতো জানাই cut him short তাৰ কথাটো একাখৰীয়া কৰি খগেনে ক'লে we need a few wraps of banana trunk আমাক কেইখন মান banana trunk হৈছে কলগছেৰে বনোৱা চলাব পৰা এখন ব্যৱস্থা আমি ভুৰ বুলি কওঁ I will bring along my father's boat আমি কি কৰিম সেই বানানা যিখন ভুৰ বনাব পাঁচখন ভুৰ বনাইছে পিছলৈ পাম সেই ভুৰ কেইখনৰ লগত মোৰ দেউতাৰ নাওখনৰ সৈতে আমি লৈ যাম we must rush to চিতলিয়া আমি সোনকালে চিতলিয়া পাবগৈ লাগে in no time অতি সোনকালে 5 rafts were ready পাঁচখন ভুৰ তৈয়াৰ হৈ গ'ল each one steered with long poles by 2 boys প্ৰত্যেকখনে কি কৰিলে দুইটা লৰাই প্ৰতিখন কি কৰিলে এডাল দীঘল পলুৰে সৈতে দীঘল মাৰিৰে আগুৱাই লৈ গ'ল ৰাফগিখন The fleet of rafts with Khoghen's boat in the lead now raced towards Sitolia. খগেনৰ নাওখনে লিড লৈছে আৰু তাৰ পিছে কি কৈছে বাকি ৰাফগিখনো চিতলিয়াৰ ফালে তৎক্ষণাত আগবাঢ়ি গ'ল The Marooned had to be rescued in no time. আবদ্ধ হৈ থকা সেই মানুহখিনি গাঁওবাসীক অতি সোনকালে উদ্ধাৰ কৰিবগৈ লাগে By the time the people of Sitolia had been evacuated to the high ground of the school building. ইতিমধ্যে তাহাঁতি কি কৰিছে চিতলিয়া গাঁৱৰ যিখিনি মানুহ আবদ্ধ হৈ আছিল বানপানীত সেই মানুহখিনিক ওখ ঠাইলৈ লৈ গ'ল ওখ ঠাই ক'ত আছে স্কুল বিল্ডিং এখন স্কুল বিল্ডিং আছে ওখ তাত পানী হোৱা নাই তালৈ গোটেই চিতলিয়াবাসীক তেওঁলোকে লৈ গৈছে খগেন and his friends were exhausted খগেন আৰু তেওঁৰ বন্ধু সকল ভাগৰি পৰিছে but there remained the work of the making arrangement of food and water for the men, women and children sheltered in the school building
তেওঁলোক যদিও ভাগৰি পৰিছে কিন্তু তেওঁলোকে এইটো চিন্তা কৰিছে যে এতিয়া যিখিনি মানুহ স্কুল বিল্ডিঙত আশ্ৰয় লৈ আছে, শেল্টাৰত মানে আশ্ৰয় লৈ আছে, সেই মানুহখিনিৰ বাবে তেওঁলোকে এতিয়া খাদ্য আৰু পানীৰ ব্যৱস্থা কৰিব লাগে। The civil authorities at Demo also had to be informed immediately. ডিমোৰ যিখিনি অসামৰিক প্ৰতিৰক্ষা বাহিনী আছে, ডিমোৰ অসামৰিক কৰ্তৃপক্ষকো তেওঁলোকে ইতিমধ্যে অতি সোনকালে খবৰটো দিছে। Hey Khoghen, Norenkai shouted from across the streets of floodwater. Floodwater বানপানীৰ মাজৰ পৰা নৰেনকাই নামৰ এজনে ঐ খগেন বুলি চিঞৰিছে। Dr. Hati Barua and his wife are stranded in their hospital quarters at Kotiori. Kotioriৰ ডক্টৰ হাতী বৰুৱা আৰু তেওঁৰ পৰিবাৰ কোটিয়ৰিৰ হস্পিটেল কোৱাৰ্টাৰত আবদ্ধ হৈ আছে। ডু সামথিং, উইল ইউ, কিবা এটা কৰা পাৰিবানে? অ'কে নৰেনকাই, হ'ব নৰেনকাই, চাউটেড খগেনে চিঞৰি ক'লে। ডম্বৰু হোপ ইন টু দ্য বোট, ডম্বৰু লগালগ নাওখনত জঁপিয়াই উঠিলে। উই হেভ গট এ জব, আমি আৰু এটা কাম পাইছোঁ। হি কল আউট টু ওৱান অফ হিজ ফ্ৰেণ্ডছ, তেওঁৰ আন এজন বন্ধুক কথাষাৰ কৈছে ডম্বৰুৱে। দেন হি ষ্ট্ৰীট দ্য বট টুৱাৰ্ড দ্য ডিছপেঞ্চেৰী, তাৰ পৰা নাওখন তেওঁলোকে কি কৰিলে, ডিছপেঞ্চেৰীৰ ফালে আগবঢ়াই লৈ গ'ল, মানে হস্পিটেলৰ ফালে। হি হেড এ নেক ফৰ ছলভিং অল কাইণ্ডছ অফ প্ৰব্লেমছ, তেওঁৰ এটা সকলো ধৰণৰ সমস্যা সমাধান কৰাৰ তাৰ দক্ষতা আছে। কাৰ? খগেনৰ। হাফ এন আৱাৰ লেটাৰ, আধা ঘণ্টাৰ পাছতে দ্য বোট ৰিচ দ্য ডক্টৰছ হাউচ, নাওখন ডক্টৰজনৰ ঘৰ পালেগৈ। ইট নেৰলি মিছ ক্ৰেছিং ইন টু দ্য ৰেইলিং অফ দ্য বাৰাণ্ডা অফ দ্য ডক্টৰছ হাউচ, খুব অকণমান সময়ৰ বাবেহে যেনে তেনেহে ডক্টৰৰ বাৰাণ্ডাত থকা ৰেলিঙত নাওখনে খুন্দা নমৰাকৈ বাচিলে। দ্য ডক্টৰ এণ্ড মণি বাইদেউ হেভ দ্য চাইট অফ গ্ৰেট ৰিলিফ, ডক্টৰ আৰু স্বস্তিৰ নিশ্বাস পেলালে, সকাহ পালে। ষ্টেপ ইন টু দ্য বোট, ছাৰ এণ্ড বাইদেউ, ছাৰ আৰু বাইদেউ নাওখনত ভৰি দিয়ক। খগেন ষ্ট্ৰীট আউট হিজ হেণ্ডছ টুৱাৰ্ড বাইদেউ, খগেনে নিজৰ হাতখন বাইদেউলৈ আগবঢ়াই দিলে। দ্য ডক্টৰ ৱাজ হেল্পড ইন টু দ্য বোট, ডক্টৰকো নাওখনত উঠাত সহায় কৰিলে। মণি বাইদেউ ৱাজ গ্ৰেটলি স্কেয়াৰ্ড টু ষ্টেপ ইন টু দ্য বোট ৰকিং ইন দ্য ৱাটাৰ, পানীত লৰি থকা এই নাওখনত ভৰি দিবলৈ মণি বাইদেৱে বহুত ভয় কৰিছিলে। Somehow she was also helped into the boat, তেওঁক যেনে তেনে সহায় কৰি নাওখনত উঠোৱা হ'ল। Two of the doctor's men also got into the boat, নাওখনত ডক্টৰৰ আন দুজন মানুহকো উঠাই ল'লে। We have to go upstream for some times, আমি কিছু সময়ৰ বাবে উজাই যাব লাগিব, খগেন told the doctor, খগেনে ডক্টৰক ক'লে। The boat was now quite heavy with 6 persons and the doctor's bag, ডক্টৰৰ বেগ 6জন মানুহৰ সৈতে নাওখন এতিয়া বহুত গধুৰ হৈছে। বাট ইট মুভড অন ষ্টেডিলি, তথাপিতো কিন্তু নাওখন স্থিৰভাৱে আগবাঢ়ি গৈ আছে। আৰ ইউ ষ্টিল স্কেয়াৰ্ড বাইদেউ, আপুনি এতিয়াও ভয় কৰি আছে নেকি বাইদেউ? ডম্বৰু আস্কড দ্য ডক্টৰছ ৱাইফ প্লেফুলি, ডম্বৰুৱে ডক্টৰৰ পৰিবাৰক ধেমালিকৈ সুধিলে। চি স্মাইল, তেওঁ হাঁহিলে। ন' নট হুৱেন ইউ টু আৰ এৰাউণ্ড, চি ছেইড, তেওঁ লাহেকৈ হাঁহি পেলাই ক'লে, তোমালোক যেতিয়া মোৰ কাষত আছা মই ভয় নাই কৰা। দ্য বোট টুক এ ইউ টাৰ্ণ, বোটখনে এটা ইউ টাৰ্ণ ল'লে। ইট বিগান টু মুভ চুইফলি উইথ দ্য কাৰেণ্ট, বোটখনে পানীৰ সোঁতৰ সৈতে খৰকৈ আগবাঢ়ি যাবলৈ ধৰিলে। খগেন এণ্ড ডম্বৰু altered the course of the boat to negotiate a sharp fall, খগেন আৰু ডম্বৰুৱে কিবা এটা বুজি পাইছিলে আৰু সেইকাৰণে এটা দুৰ্ঘটনাৰ পৰা বাচিবৰ বাবে তাহাঁতে কি কৈছিলে, বোটখন এটা তাৰ গতিপথটো সলাই দিছিলে। বাট দ্য নেক্সট মমেণ্ট, কিন্তু পিছ মুহূৰ্ততে এ ষ্ট্ৰং আণ্ডাৰ কাৰেণ্ট অলমষ্ট পুল এট দ্য বোট লাইক এ মেগনেট, কিন্তু পিছ মুহূৰ্ততে কি হ'ল, এটা পানীৰ তলেদি যোৱা কাৰেণ্টে
এটুকুৰা মেগনেটৰ নিচিনাকৈ বোটখন ঘূৰাই পেলাই দিছিলে। Caught up in a whirlpool, এটা চাকনৈয়াত পৰি দ্য বোট কেপচাইড, বোটখন বেকা হৈ পৰি গৈছিলে। Throw everyone on board into the flood water, আৰু সকলোকে বানপানীৰ সেই পানীলৈ দলিয়াই পেলাইছিলে। Once again, পুনৰ এবাৰ খগেন was quick to respond, খগেনে আকৌ খৰধৰকৈ নিজৰ দায়িত্ব পালন কৰাত লাগিল। In the semi-darkness of the evening, সন্ধিয়া লগা অলপ পোহৰ অলপ আন্ধাৰ সময়ছোৱা, খগেন spotted মণি বাইদেউ's head popping in and out of the water, সেই অলপ অলপ আন্ধাৰ হৈ থকা পৰিৱেশটোত খগেনে মণি বাইদেউৰ মূৰটো দেখিলে পানীত তল ওপৰ কৰি আছে। And she was carried along by the current, আৰু পানীৰ সোঁতই তেওঁক টানি লৈ গৈছে, পানীৰ সোঁতত তেওঁ উটি গৈ আছে, আৰু তেওঁ মূৰটো তল ওপৰ কৰি থকা খগেনে দেখিলে। An expert swimmer, এজন খুব দক্ষ সাঁতোৰবিদৰ দৰে খগেন dashed toward her like an otter, এজন দক্ষ ছুইমাৰৰ দৰে খগেনে নিজকে তাৰ ফালে আগবঢ়াই লৈ গ'ল লাইক এন অটাৰ, এটা সাগৰীয় প্ৰাণী অটাৰ, তাৰ নিচিনাকৈ তেওঁ আগবাঢ়ি গ'ল। He caught her by the arm and helped her to keep afloat until they reached a mound above the flood water. He caught her by her arm, তেওঁৰ খগেনে মণি বাইদেউৰ বাওঁশিটোত ধৰিলে আৰু তেওঁক পানীত উটাই লৈ আহিবলৈ, উপঙাই লৈ আহিবলৈ সহায় কৰিলে, যেতিয়ালৈকে তেওঁ এটুকুৰা মাউণ্ড, এটুকুৰা তাৰমানে ওখ ঠাই, বানপানীৰ পৰা আঁতৰাই তেওঁক উপঙাই লৈ আহিছে তেওঁৰ বাওঁশিটোত ধৰি খগেনে, আৰু এটুকুৰা ওখ ঠাই নোপোৱালৈকে উপঙাই টানি টানি আনি আছে। দ্য ডক্টৰ ৱাজ অলছ' ৰেস্কিউড, ডক্টৰকো উদ্ধাৰ কৰা হৈছে, এণ্ড কেৰিড টু দ্য মাউণ্ট, আৰু ডক্টৰজনকো সেই এটুকুৰা ওখ ঠাইলৈ লৈ আহিলে। ডম্বৰু এণ্ড দ্য টু আদাৰ মেন somehow managed to catch hold of the capsized boat. ডম্বৰু আৰু আন দুজন মানুহে যেনে তেনে যিখন বেকা হৈ পানীত সোমাই গৈছিলে, সেই বা পানীত উটি যোৱা যিখন and had almost been swept away, পানীত কেপচাইড হৈ বেকা হৈ উটি যোৱা যিখন নাও আছিলে সেইখনো যেনে তেনে ধৰিবৰ কাৰণে ডম্বৰু আৰু আন দুজন মানুহ সক্ষম হ'ল। They also managed to bail out to the water with the tubs tied to the boat. বোটখনত বান্ধি থোৱা কিছুমান টাবৰ সহায়ত তাহাঁতি পানী বোটখনৰ পৰা নাওখনত যিখিনি পানী সোমাইছিলে সেই পানীখিনি সিঁচি উলিয়াই দিলে। The boys picked up the doctor and his wife and flung them into the boat. আৰু ল'ৰাকেইটাই কি কৰিলে, ডক্টৰ আৰু তেওঁৰ পৰিবাৰক নাওখনত পুনৰ উঠাই দিলে। The crisis was over, আৰু এতিয়া সংকট মুক্ত হ'ল, সংকট আঁতৰিলে বুলি ভাবিছে, বিপদ ইতিমধ্যে আঁতৰি গৈছে। খগেন, ইউ হেভ চেভড আৱাৰ লাইফ, গিভেন আছ এ নিউ লাইফ, খগেন তুমি আমাক বচালা, আমাৰ জীৱন, আমাক এটা নতুন জীৱন দিলা। উই শ্বেল নেভাৰ বি এবল টু ৰিপে হোৱাট ইউ ডিড টুডে, তুমি আজি আমাৰ কাৰণে যিখিনি কৰিলা তাৰ বাবে আমি তোমাক একো দিব নোৱাৰোঁ। এক্সক্লেইম দ্য ডক্টৰ, ডক্টৰে বৰ্ণনা দিলে, পেটিং খগেনছ বেক, খগেনৰ পিঠিত ঢকিয়াই ঢকিয়াই কথাকেইটা ক'লে। মণি বাইদেউ টাচ হিজ আৰ্ম জেণ্টলি এণ্ড ছেইড থেংকছ খগেন, মণি বাইদেউ তেওঁৰ বাওঁশিত ধৰিলে আৰু ধৰি পেলাই ক'লে ধন্যবাদ খগেন। ছাৰ, খগেন ছেইড ইম'চনেলি, ছাৰ, খগেনে আৱেগিকভাৱে ক'লে। ইউ ৰিমেম্বাৰ, আপোনাৰ মনত আছেনে, মাই মম এণ্ড আই হেড ভিজিটেড ইউ ইন হস্পিটেল 3 or 4 times when she had a serious ailment. যেতিয়া আপোনাৰ মনত আছেনে, যেতিয়া মোৰ মাৰ এটা ডাঙৰ অসুখ হৈছিলে তেতিয়া মই আপোনাৰ হস্পিটেললৈ 3-4 বাৰ আহিছোঁ। অ' য়েছ, আই ৰিমেম্বাৰ হাৰ, হাউ চি নাও, অঁ হয় মোৰ মনত আছে, তেওঁ এতিয়া কেনেকুৱা, ডক্টৰে সুধিছে। শ্বি ইজ ফাইন বাই দ্য গ্ৰেছ অফ গড এণ্ড ইয়'ৰ হেল্প, তেওঁ এতিয়া ভাল ভগৱানৰ কৃপাত আৰু আপোনাৰ সহায়ত। ডেটছ ৱণ্ডাৰফুল, এইটো খুব ভাল কথা। হোৱাট ডু দ্য পিপুল অফ দ্য ভিলেজ কল ইউ, চম প্ৰিন্স, তোমাক গাঁৱৰ মানুহে কি বুলি মাতে, কিবা প্ৰিন্স বুলি নেকি? দ্য প্ৰিন্স অফ পানীদিহিং, ৰিমাইণ্ডেড ডম্বৰু,
পানীদিহিঙৰ ৰাজকুমাৰ বুলি কয় ডম্বৰুৱে ক'লে। ইউ আৰ এ ৰিয়েল প্ৰিন্স, তুমি সঁচাকৈ এজন প্ৰকৃত ৰাজকুমাৰ। দ্য ডক্টৰ পেটেড খগেনছ বেক ওৱান্স এগেইন উইথ এ স্মাইল। এটা হাঁহিৰে সৈতে ডক্টৰে তেওঁৰ পিঠিত আকৌ এবাৰ ঢকিয়াই দিলে। দ্য ব্ৰাইট মুন লিট আপ দ্য মাডি ফ্লাড ৱাটাৰ লাইক গ্লিমিং চিলভাৰ। মাডি ফ্লাড ৱাটাৰ অৰ্থাৎ বোকাময় বানপানীৰ পানীখিনি জুনৰ পোহৰত উজ্জ্বল ৰূপৰ নিচিনাকৈ জিলিকি উঠিছে বা প্ৰতিফলিত হৈছে। দ্য বোট বেণ্ট ইটছ ৱে টুৱাৰ্ড দ্য স্কুল বিল্ডিং গ্ৰেচফুলি। আৰু আনন্দৰে অতি সুখেৰে যিখন নাও তেওঁলোকে গৈছিলে নাওখন বেকা কৰি তেওঁলোক স্কুলৰ বিল্ডিঙৰ ফালে আগবাঢ়ি গ'ল। দ্য ডক্টৰ নিউ ডেট, ডক্টৰে জানিছিল যে হি উড বি দ্য অনলি ডক্টৰ, তেওঁ হৈছে মাত্ৰ এজন ডক্টৰ ইন দ্য নিউলি ছেট আপ ৰিলিফ কেম্প, যিটো নতুনকৈ ৰিলিফ কেম্প বা আশ্ৰয় শিবিৰ তাত পাতিছে, তাত তেওঁৱে একমাত্ৰ এজন ডক্টৰ। বাট উইথ খগেন এণ্ড আদাৰ্ছ এৰাউণ্ড, কিন্তু খগেন আৰু তেওঁৰ লগৰ সখীয়াখিনি যদি তেওঁৰ কাষত থাকে, তেওঁৰ আশে পাশে থাকে, দেয়াৰ উড নট বি মেনি প্ৰব্লেমছ, তাত কোনো সমস্যা নহ'ব, থট দ্য ডক্টৰ, ডক্টৰে ভাবিলে। এইখিনিয়ে আছিলে এই লেচনটোৰ অসমীয়া আলোচনা। যদি তোমালোকে লেচনটো ভাল পাইছা তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা। আৰু ইয়াৰ পিছৰ কুৱেশ্যন এনচাৰখিনি মই ইয়াৰ পিছৰ ভিডিঅ'ত দিম। থেংক ইউ।